নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল এপি দিছিলোঁ নতুনকৈ চাকৰি আছে 2025 বৰ্ষৰ কাৰণে 5000 প্লাছ ভেকেন্সি হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ 8 পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব এই ভেকেন্সিসমূহ কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখা পাইছে APTCৰ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে এপ্লাই ফৰ 5000 প্লাছ ভেকেন্সি মুকলি কৰি দিছে APTCৰ ফালৰ পৰা আৰু ইয়াত দেখা পাইছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন পাৱাৰ কোম্পানী লিমিটেডৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে যিটোক শ্বৰ্ট ফৰ্মত কোৱা APTCৰ লগত অন্য কিছুমান বিভাগ আছে AEGCL আৰু AECCL বুলি এনেকৈ আপোনালোকৰ দুই তিনিটা বিভাগ একলগ হৈ APTCৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰে সো আপোনালোকে দেখা পাইছে 5000 প্লাছ ভেকেন্সি আহিব লগা আছে আৰু এই ভেকেন্সিসমূহৰ পৰা কেতিয়া পৰা এপ্লাইসমূহ হ'ব সেইটো কথাও মই আপোনালোকক জনাই আছোঁ সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোৱালিফিকেশ্যন কিমান বিচাৰিছে লগতে এজ ক্ৰাইটেৰিয়া কিমান হয় আপোনালোকে সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ ভাল ভিডিঅ'টো আপোনালোকে ভালদৰে চাব ইয়াত আপোনালোকে দেখা পাইছে 2025 বৰ্ষৰ এইটো ৰিক্ৰুইটমেণ্ট হয় APTCৰ ফালৰ পৰা মুকলি কৰি দিছে আপোনালোকৰ বাবে সো পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ অভাৰভিউটো আপোনালোকে চাই ল'ব পাৰে ইভেণ্ট নেম দেখিব পাইছে আসাম APTCL ৰিক্ৰুইটমেণ্ট 2025 হয় আৰু ডিপাৰ্টমেণ্ট নেমটো দেখিব পাইছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আসামৰ পৰা ভেকেন্সিখিনি আহিছে আৰু অৰ্গেনাইজেশ্যন নেমটো দেখিব পাইছে APGCL AEGCL আৰু APGCL তিনিটা বিভাগ মিলাই হয় বুলি মই কৈছোঁ আৰু আপোনালোকৰ ইয়াৰ এক্সামসমূহ কোনে পাতিব জনাইছোঁ SLRC এক্সামসমূহ পাতিব পোষ্টখিনি দেখিব পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ সহায়ক এনেকুৱা ধৰণৰ ভেকেন্সি দেখিবলৈ পাব টোটেল ভেকেন্সি আছে 5000 প্লাছ ইলিজিবিলিটি ক্ৰাইটেৰিয়া 8 পাছ 10 পাছ 12 পাছ এণ্ড গ্ৰেজুৱেশ্যনলৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিজটো 47.20 পৰা আপোনালোকৰ এটা সকলো কাৰণে বেলেগ হয় যিহেতু SC কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাথাকিবই এনেকৈ দিয়া হ'ব সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব এখন অভাৰভিউ হয় আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 ক্ষেত্ৰত অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ আৰু দেখিব পাৰিব আৰু গ্ৰেড 4 ক্ষেত্ৰত সহায়কৰ ভেকেন্সিখিনি দেখিবলৈ পাব আৰু ইয়াৰ ক্ষেত্ৰত 8 পাছ কৰিলেও আবেদন কৰিব পাৰিব 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ কোৱালিফিকেশ্যন হয় বেলেগ আপোনালোকৰ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ হয় সো আপোনালোকে যে ইণ্টাৰেষ্টেড হয় বা যে ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ভাল সুযোগ আহিছে সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু এইখিনি আপোনালোকৰ ডিটেইলছ আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ যিটো নেম অফ দ্য ৰিক্ৰুইটমেণ্টটো জনাইছোঁ APTCৰ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে আৰু গ্ৰেড 3 কাৰণে 2320টা ভেকেন্সি দেখিবলৈ পাব নেম অফ দ্য ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট অফ আসাম অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APTCৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আপোনালোকৰ এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু টোটেল ভেকেন্সি 5000 গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আৰু ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ লিখাই আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দেখিব পাৰিছে বয়স 18 পৰা 38 হ'ব লাগিব লগতে যিটো এজ ৰিলেক্সন হয় সেইটো লাভ কৰিব SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব এটা ভাল সুখবৰ আহিছে আপোনালোকৰ বাবে এই সুখবৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ ডিটেইলছখিনি দেখিব পাৰিছে আৰু 18 পৰা 38 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এখন শ্বৰ্ট নটিফিকেশ্যন হয় আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ কোৱালিফিকেশ্যন ডিটেইলছ দিয়া আছে একাউণ্ট এছিষ্টেণ্ট অফিচাৰৰ ভেকেন্সি আছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ আৰু এইটো গ্ৰেড 3 লেভেলৰ যিহেতু ভেকেন্সি হয় আৰু বাকী আপোনালোকৰ গ্ৰেড 3 লেভেলৰ আৰু ধৰণৰ ভেকেন্সি আছে সকলোখিনি দেখিবই পাব সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব CM ছাৰে ঘোষণা কৰিছিল যে কিছুদিনৰ আগতে এই ভেকেন্সিখিনি আপোনালোকৰ অক্টোবৰ মাহত আহিবলগীয়া আছে বুলি সেই অক্টোবৰ মাহতে ভেকেন্সিখিনি আহিবলগীয়া আছে এপ্লাইসমূহ অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকৰ এপ্লাই লিংকটো এক্টিভ হ'ব তেতিয়া আপোনালোকে আমাৰ চেনেলৰ সকলোকে আগত লাভ কৰিব এখন শ্বৰ্ট নটিফিকেশ্যন তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'খিনি বনাই দিয়া হৈছে এটা ৱেবছাইটৰ ওপৰত ভিত্তি কৰি বাকী যেতিয়া ফুল্লি এপ্লাই লিংক এক্টিভেট হ'ব তেতিয়া আপোনালোকে সকলোকে আমাৰ চেনেলতে লাভ কৰিব সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়া সকলোকে আগত লাভ
কৰিব পাৰিব আৰু এই ভেকেঞ্চিখিনি এপ্লাইসমূহ আপোনালোকৰ অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব CMCৰ ঘোষণা কৰা নিশ্চয় গম পায় আৰু এই ভেকেঞ্চিখিনি APDCL হিচাপত আহিব পাৰে নাইবা আপোনালোকৰ ADR ভেকেঞ্চি হিচাপতো আপোনালোকৰ ভেকেঞ্চিখিনি আহিব পাৰে চ' এইখিনি ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱে আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন